Hello viewers, কি খবৰ আপোনালোকৰ আশা কৰো সকলো কুশলে আছে এনি আপোনালোকৰ লগত কথা পাতো বুলি ভাবিলো স্কুলৰ পৰা আহি পাইছোহি পাই অকমান ৰেষ্ট লৈ মানে একদম মুখখন দেখিছে চাগে আপোনালোকে টায়াৰ্ড হৈ আছো তথাপিও সময় থাকোতে ভাবিছো ভিডিও এটা বনাও আপোনালোকৰ লগতো কথা পাতো কাৰণ বছৰটো শেষেই হ'ব হ'ল 2024 টো যাও হ'ল আৰু আচৰিত লাগে কেনেকৈ যে সময়বোৰ গৈছে নহয় লাষ্ট ইয়াৰ আমি 1 জানুৱাৰীত গৈছিলো বৈশিষ্ট্য মন্দিৰলৈ গোটেই কলিকখিনি একেলগ হৈ আৰু এইবাৰ চকচোন আকৌ 1 জানুৱাৰী আহিব হ'ল আপোনালোকৰ কেনেকুৱা গ'ল বাৰু বছৰটো মোৰ মোটামুটি ঠিকই গ'ল ভাল বেয়াৰ মাজতেই আজিকালি অলপ আচলতে এষ্ট্ৰলজি কেতিয়াবা মই চাওঁ এনেই নিজৰ চখৰ কাৰণে ষ্টাডি কৰোঁ নিউমাৰলজি ষ্টাডি কৰোঁ আৰু মোৰ শনিৰ 7.5 চলি আছে আৰু সেইটো কাৰণে অকণমান মই লাষ্ট ইয়েৰটো কিছুমান নিয়ম মানি চলিলোঁ আৰু থ্যাঙ্কফুলি মই সাকসেস হলো লাষ্ট ইয়েৰটোত মই ৰিজলিউশন লৈছিলো যে মই গোটেই বছৰটো কিবা এটা নহয় কিবা এটা ফিজিক্যাল এক্টিভিটি কৰিম আৰু মই কৰিবলৈ সক্ষম হলো গোটেই বছৰটো মই প্ৰতিটো দিনে সৰুকৈ হলো আধা ঘণ্টা হলো ফিজিক্যাল এক্টিভিটি কৰিলো আপোনালোকে লয় নাই বাৰু ৰিজলিউশন কিবা কিবি আৰু এইবাৰো প্ৰিপাৰেচন চলাইছেনে 2025 ত কিবা নতুন ৰিজলিউশন লবৰ কাৰণে লাষ্ট মই মহাদেৱ ডেকাৰ এটা ইন্টাৰভিউ চাইছিলো ভিডিও চাইছিলো তেওঁ সেই ইন্টাৰভিউটোত একদম মোৰ মনৰ কথাটো ক'লে জানেনে তেওঁ কৈছিলে তেওঁৰ জিমলৈ কিছুমান ক্লায়েন্ট আহি পেলাই কয় দাদা মোৰ 3 মাহৰ পিছত বিয়া আছে বা মোৰ এমাহৰ পিছত বিয়া আছে আপুনি মোক একদম ধুনিয়া বডি এটা বনাই দিব লাগে আৰু ফটোছটোত মোক একদম ধুনিয়া দেখা কৰি দিব লাগে তেতিয়া মহাদেৱ ডেকাই কৈছে যে হেতু আসলতে মানুহৰ মানে আসলতে নুবুজাৰ কাৰণে এনেকুৱা এটা অৱস্থা হয় মানুহে জিমলৈ এটা আসলতে দেখিবলৈ ভাল লাগিবৰ বাবে একদম কোনোবাই মানুহে একদম ঘুৰি চাব মই ধুনিয়া বডি এটা বনাম সেই এটিটিউডটো লৈ যাব নালাগে মানুহে আসলতে গুড হেবিট বিলাক নিজৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ কৰিব লাগে জিমটো এটা ওয়ে অফ লাইফ কৰিবলৈ চেষ্টা কৰিব লাগে বা ফিজিক্যাল এক্সাৰসাইজ যিকোনো এক্সাৰসাইজে হওক আপুনি ইভিনিং ৱাক কৰে যোগা কৰে যিকোনো এক্সাৰসাইজ সেই বস্তুটো আসলতে আপোনাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ কৰি যদি গঢ়ি ল'ব পাৰে তেনেহলে আপোনাৰ জীৱনটো নিশ্চয় ভাল হ'বই মানুহে বাহিৰৰ পৰা দেখিবলৈ ধুনিয়া দেখিব মোক ভাল লাগিব ফটোত মই ভাল দেখিম স্মাৰ্ট দেখিম এনেকুৱা ধৰণৰ ভাবি আসলতে জিমলৈ যোৱাটো উচিত নহয় মই ভাবো আৰু যেতিয়া কোনোবাৰে কাৰোবাৰ এটা সুন্দৰ শৰীৰ হয় কাৰোবাৰ এখন ভাল স্কিন হয় মন কৰিবচোন তেওঁলোকৰ ইটিং হেবিট বা ওয়ে অফ লাইফটো অকণমান ডিফাৰেণ্ট হয় আপোনালোকে হেতু কাৰণে মই ভাবো নতুন বছৰটো এনেকুৱা ধৰণৰ ৰিজলিউশন লওক যাতে আমি ভাল হেবিট বিলাক আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিব পাৰো তেতিয়া চাবচোন আপুনি দেখিবলৈ এনেই ধুনিয়া হ'ব কথাটো তেনেকুৱা ধৰণৰ মই ভাবো আৰু মই থ্যাঙ্কফুলি যে মই লাষ্ট ইয়াৰ এক্সাৰসাইজটো আধা ঘণ্টা হলো মোৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিব পাৰিলো আৰু এটা টিপস দিছো আপোনালোকে কেনেকৈ হেতু এটা হেবিট কৰিব হেবিট ফৰ্মেশন বুলি আমিতো পঢ়িছিলো কলেজত গতিকে ভাল হেবিট কেনেকৈ ফৰ্মেশন কৰিব হেতু টিপস এটা দিছো আপোনালোকে যিকোনো এটা এক্টিভিটি যদি কন্টিনিউয়াছলি এদিনো গ্যাপ নোহাকৈ 3 মাহ কৰে তেতিয়া হলে হেতু এটা লাইফৰ আমাৰ অবিচ্ছেদ্য অংগ হৈ পৰে হেতু নকৰিলে নোৱাৰা হৈ যায় গতিকে আপোনালোকে চেষ্টা কৰিব যোগায়ে কৰক ইভিনিং ৱাকে কৰক কন্টিনিউয়াছলি গ্যাপ নিদিয়াকৈ 3 মাহ কৰিব তাৰ পিছত দেখিব আপোনাৰ হেতু নকৰিলে ভাল নালাগিব গতিকে মানুহৰ আসলতে সুখ মানুহৰ সাকসেস মই হেতুৱে ভাবো জিতুত মানুহে এটা ভাল এক্টিভিটি ভাল হেবিট আমাৰ জীৱনত ইনক্লুড কৰিব পাৰে হেতুহে মানুহৰ আসলতে সাকসেস গতিকে মই ভাবো অনাগত বছৰটোত আপোনালোকেও নিজৰ বাবে এটা নহয় এটা ভাল হেবিট ইনক্লুড কৰিব আৰু হেতু জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিব ময়ো কিছুমান ৰিজলিউশন লৈছো কাৰণ মই এক্সাৰসাইজটো মই কন্টিনিউ কৰিমেই অহা বছৰটোত যিহেতু মই কৈছো আপোনালোকক যে নিউমাৰলজি নিজৰ চখৰ কাৰণে অকমান ষ্টাডি কৰোঁ অহা বছৰটো মোৰ ভাল নহয় বেয়া আছে গতিকে মই এটা বস্তু আকৌ কৰিব নোৱাৰো কি জানেনে মানুহে যে নিৰামিষ খায় সপ্তাহত এদিন বা দুদিন সেই বস্তুটো মোৰ নহয়গে তাৰমানে মোৰ ইমান লৰালৰি হয় নহয় মানে মাছ মাংস থাকিলে মানে বেছি বনাব নালাগে যে হেতু কাৰণে বনাই পেলাই খাই দিয়া হয় কিন্তু মই অহা বছৰটো ভাবিছো মঙ্গলবাৰ শনিবাৰ সপ্তাহত 2টা দিন এটলিষ্ট মই নিৰামিষ খাম যেহেতু অহা বছৰটো মোৰ খুব ভাল নহয় মই সেই দুটা ৰিজলিউশন মই কন্টিনিউ কৰিম বুলি ভাবিছো আৰু সৰু কিছুমান ভাল হেবিট পজিটিভিটি নিজৰ লাইফত ইনক্লুড কৰিব আৰু সবতকে ডাঙৰ কথা নিজক সময় দিব অকণমান হলেও নিজক সময় দিব সেই এক্সাৰসাইজ কৰা সময়কনে আপোনালোকে নিজৰ বাবে ডেডিকেট কৰিবচোন নহলে গান শুনা সময় এটা নিজৰ বাবে ডেডিকেট কৰিব চাব জীৱনটো বহুত বেছি ভাল হৈ গৈছে আৰু আগতীয়াকৈ অনাগত 25 চনটোৰ বাবে সকলোলৈকে শুভকামনা জনাইছো সকলো সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক সুস্থ হৈ থাকক আৰু স্পেশালি সুখী হৈ থাকক আজিলৈ আহিছো তেনেহলে বাই বাই